নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 16 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 31 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:35 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:04। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে শুক্লা পঞ্চমী তিথি। আজি নৱজাতক ৰাশি হ'ব কৰ্কট ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 8 আৰু 9, শুভ ৰং হ'ব নীলা আৰু ক'লা। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জান হওক বন্ধুসকল, প্ৰথমে আহিছোঁ আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুশান্তি বাঢ়িব, মনত আজি আপোনালোকৰ ভক্তিভাৱ বাঢ়িব। আজি বিবাহিত ব্যক্তিসকলে সন্তানৰ পৰা সুশান্তি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নিজ কৰ্মৰ দ্বাৰা আজি আপোনালোকে গৌৰৱবোধ অনুভৱ কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি আপোনাৰ ক্ষতি হ'ব পৰা কিন্তু কৰ্মৰ পৰা নিজকে অলপ আঁতৰাই ৰখাটো কিন্তু ভাল হ'ব। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায় বাণিজ্যত খুব সফলতা লাভ কৰিব। আয় উপাৰ্জন আজি আপোনালোকৰ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ হানি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পুৰণি সমস্যাৰ সমাধান হ'ব, কৰ্মত সন্মান বাঢ়িব। যদিও আজি আপোনাৰ দেহ মনত সামান্য এলাৰ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ভাল পৰিৱেশ লাভ কৰিব, মনত সুশান্তি বাঢ়িব। লগতে আজি আপুনি যিকোনো সামগ্ৰী লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। আজি আপোনালোকৰ আদৰ্শবাদী মনোভাৱ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আপোনাৰ ক্ষয়ক্ষতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ বুলি ক'ব পাৰি। কৰ্মক্ষেত্ৰত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। কৰ্মত আনৰ পৰা সহায় সহযোগিতা আজি আপোনালোকে লাভ কৰিব। লগতে আজি আপোনাৰ শুভ কৰ্মলৈ মনোনিৱেশ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ'ব। আজি আপোনালোকৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব। যদিও আজি আপুনি জটিলতাৰ সৃষ্টি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আপুনি আজি আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। ঘৰুৱা কৰ্মত সুশান্তি বাঢ়িব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাতলৈ আপোনালোকৰ ধন সম্পত্তি আহিব। লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন কৰ্মত যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। সংগীত শিল্পীসকলৰ আজি সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব, নহ'লে শত্ৰুৰ পৰা আজি আপোনালোকৰ সামান্য ক্ষয়ক্ষতি হ'ব পাৰে। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। ভাল খাদ্য গ্ৰহণ কৰিবৰ কাৰণে আজি আপোনালোকৰ সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ধন্যবাদ।